পেহেলগামৰ ঘটনাই আমাক সকলোকে বেদনাসিক্ত কৰিছিলে আৰু সকলোকে আমাক নতুনকৈ সকলো কথা ভাবিবলৈ বাধ্য কৰিছিলে। অসম চৰকাৰৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলোঁ যে এই 26 গৰাকী পৰিয়ালৰ ওচৰলৈ এজন হলেও মন্ত্ৰী যাব। বাকী কোনোবা ৰাজ্যই কৰিছে নাই কৰা মই নাজানো। আমি অসম আমাৰ এটা পৰম্পৰা আছে, ঐতিহ্য আছে আৰু ভাৰতৰ সেনাবাহিনীয়ে হওক সন্ত্ৰাসবাদত আহত নিহতজনৰ লগত থিয় হোৱা আমাৰ এটা দায়িত্ব আৰু কৰ্তব্য আছিল। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে 26 জনৰ ভিতৰত এগৰাকী নেপালত থাকে, তেখেতক আমি গৈ সাক্ষাৎ কৰিব নোৱাৰিলো, কিন্তু বাকী 25 গৰাকীৰ পৰিয়ালত অসমৰ মন্ত্ৰীসভাৰ সদস্যসকল গৈ উপস্থিত হৈছিল। শ্ৰীনগৰত যিজন টুৰিষ্ট গাইড নিহত হ'ল তেওঁৰ পৰিয়াললৈ অতুল বৰা ডাঙৰীয়া গ'ল, অৰুণাচললৈ নন্দিতা গাৰ্লুচা গ'ল, আমাৰ এয়াৰফৰ্চৰ যিগৰাকী জোৱানৰ মৃত্যু হ'ল কেৰালালৈকে গ'ল, কৌশিক ৰায় গুজৰাটলৈকে গ'ল, পীযুষ হাজৰিকা, কেশৱ মহন্ত, সকলো মন্ত্ৰী। আমি উৰিষ্যালৈকে অশোক সিংঘাল গ'ল, চন্দ্ৰদা ক'ত গৈছিলে, চন্দ্ৰ পাটোৱাৰী মহাৰাষ্ট্ৰলৈকে গ'ল, আৰু আমি অসমবাসী ৰাইজৰ হৈ পেহেলগামত নিহত হোৱা 25 গৰাকী ব্যক্তিৰ পৰিয়ালত গৈ উপস্থিত হৈছিল। আৰু আমি চহকী দেশ নহয়, ৰাজ্য নহয়, তথাপিতো অসমবাসীৰ এক বিনম্ৰতাৰ পৰিচয় হিচাপে আমি সকলো পৰিয়ালতে অকণমান মাত্ৰ 5 লাখ টকা আমি তেওঁলোকৰ হাতত চেক একোখন দি থৈ আহিবলৈ সক্ষম হৈছিলোঁ। বহুত আমি কৰিব পৰা নাই, কাৰণ আমি যথেষ্ট এনেকুৱাও নহয় যে আমি এখন ধনী ৰাজ্য, তথাপিতো সীমিত ক্ষমতাৰ মাজত অসম যে এখন ঐতিহ্যমণ্ডিত ৰাজ্য, আমাৰ বিশেষ পৰম্পৰা আছে আৰু আমি ভাৰতবৰ্ষৰ ৰাইজৰ লগত দুখ আৰু সুখৰ লগত আছো, তাক এক প্ৰতীকী ৰূপত আমি পেহেলগামত নিহত 25 গৰাকীৰ পৰিয়ালৰ ওচৰলৈ গৈ 5 লাখ টকাকৈ দিয়াৰ উপৰিও আমি মন্ত্ৰী একোজনে গৈ পৰিয়ালকেইটাক সাক্ষাৎ কৰিছিলে। মই বিশ্বাস কৰোঁ যে ইয়ে আমাৰ অসমৰ প্ৰতি এটা বহুত বেছি ইতিবাচক মনোভাৱ। নিশ্চয় সি এটা সময়ত মানুহে তাক ক'ব যে হয় অসম চৰকাৰে এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছিলে। মই পুনৰবাৰ এই কথা কেইষাৰ ক'বলৈ পাই মই সঁচাকৈ আনন্দিত হৈছো। আৰু কেতিয়াবা হাউচত যদি আজি মই আকৌ এবাৰ কৈছো যে ৰিগাৰ্ডিং হিষ্ট্ৰী অফ পাৰ্টিশ্যন 72 ৱাৰ, কেতিয়াবা যদি হাউচে ডিছকাছ কৰিব খোজে ফ্ৰম ইট হিষ্টৰিকেল পাৰ্চপেক্টিভ, আমাৰ কোনো আপত্তি নাই, আমি সাজু হৈ থাকিম। আজি পৰিৱেশ এদিনীয়া অধিৱেশন সেইটো নহয়, কিন্তু পৰৱৰ্তী দিনত ডেফিনেটলি আমাৰ কাৰণে এই কথাবোৰ পাতাত কোনো অসুবিধা নাই, আমি পাতিবৰ কাৰণেও সাজু আছো। খালি এটাই কথা কম, 1947 দেশ বিভাজনৰ সময়ত হিন্দু অৰ্গেনাইজেশ্যন ৱেৰ ভেৰি লিটল, ভেৰি স্মল, কাৰণ গোটেই হিন্দু চেণ্টিমেণ্টটোৱে কংগ্ৰেছৰ লগত মিহলি হৈ আছিল সেই সময়ত। আৰু যিসকলে হিন্দু সমাজৰ আটাইতকৈ ডাঙৰ নেতা আছিল সেই সময়ত, তেওঁলোক কংগ্ৰেছত আছিলে, কোনো হিন্দু মহাসভা বা আন অনুষ্ঠানত নাছিলে। চ' দেশ বিভাজনৰ যদি পজিটিভিটি আছে, ইট ইজ উইথ দ্য কংগ্ৰেছ। দেশ বিভাজনৰ যদি নেগেটিভিটি আছে, ইট ইজ উইথ দ্য কংগ্ৰেছ। ব্লেম শিফ্ট কৰি আমি আমাৰ ঐতিহাসিক দায়িত্বৰ পৰা মুক্ত হ'ব নোৱাৰো। ইণ্ডিয়া ৱাজ পাৰ্টিশ্যন এগেইনষ্ট দ্য এডভাইজ অফ মহাত্মা গান্ধী। তাতকৈ আৰু এটা শব্দও বেছি ক'ব নালাগে। মহাত্মা গান্ধী হেজ এডভাইজ that India should not be partition. কিন্তু মহাত্মা গান্ধীৰ উপদেশৰ বিপৰীতে গৈ দেশ বিভাজন কৰা হৈছিল, আৰু আজি তাৰ সমস্যা ই অসমৰ বিদেশী নাগৰিকৰ ৰূপতে হওক, কাশ্মীৰত সন্ত্ৰাসবাদীৰ ৰূপতে হওক, ভাৰতত চলোৱা সন্ত্ৰাসবাদৰ আক্ৰমণৰ ৰূপতে হওক, প্ৰতিদিনে আমি অনুভৱ কৰোঁ যে দেশ বিভাজনৰ সিদ্ধান্ত
আমাৰ বাবে আশীৰ্বাদ নে অভিশাপ, এই কথাবিলাক নিশ্চয় সময়ে আলোচনা কৰিব, সময়ে তাৰ উত্তৰ দিব আৰু অসমত পৰা প্ৰভাৱসমূহৰ বিষয়েও নিশ্চয় ইতিহাসে আলোচনা কৰিব। পুনৰবাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যক ধন্যবাদ জনাই সকলোকে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে মই মোৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।